পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত ৱেবছাইট কেনেকৈ বনাম সেই বিষয়ে আলোচনা কৰিম। আশা ৰাখিছো ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব পাৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনভাৰ পৰা আৰম্ভ কৰিম। চাওক, কেনভাত আমি কেনেকৈ ডিজাইনিংখিনি কৰি আনিম এইটো দেখুৱাই ল'ম। প্ৰথম আমি হোৱাটছএপত যিকোনো এটা কিবা এটা যদি হোৱাটছএপত আহিলে আমি তাক কেনেকৈ এডিট কৰিম সেইটো মই প্ৰথমতে দেখাই দিছো। আমি এনেকৈ গৈ প্ৰথম কেনভাটো খুলিম। কেনভা আমি কেনেকৈ খুলিম মনত আছে নিশ্চয় আপোনালোকৰ, নহয়নে? এতিয়া আমি ইয়াত প্ৰথম ক্ৰিয়েট ডিজাইন কৰিব লাগিব। চাওক, ক্ৰিয়েট ডিজাইন কৰিছো। আমি এতিয়া কথাটো হ'ল কি, ক'ত দিম, ক'ৰ কাৰণে দিম, নহয়নে? সেইটো আমি আগত জানি ল'ব লাগিব। নহ'লে ডিজাইনিংখিনি আমি বনাম। আমি মেইনলি আমি প্ৰেজেন্টেশ্যনত যদি আমি যাওঁ, কেইবাখনো আমি ইখনৰ পিছত সিখন হোৱাকৈ এনেকৈ বনাই কৰিম। প্ৰেজেন্টেশ্যন মানে আমি যেনেকৈ MS পাৱাৰ পইণ্টত শ্লাইড বনাওঁ, যিকোনো প্ৰেজেন্ট কৰিবৰ কাৰণে পাৱাৰ পইণ্টত কৰে বেছিভাগ, নহয়নে? আমি পাৱাৰ পইণ্টত যিহেতু প্ৰতিটো সুবিধা নাই, আমি ক'ত কৰিম, আমি কেনভাত কৰি লৈ যাম, নহয় জানো? এতিয়া আমি ৱেবছাইটত দিবৰ কাৰণেও আমি কেনভাতে কৰি নিব পাৰোঁ, যিকোনো ডিজাইনিং, হয়নে? এতিয়া চাওক, আপুনি ধৰি লওক এটা ক্লাছ আৰম্ভ কৰিব। ক্লাছটোৰ কাৰণে আপুনি প্ৰেজেন্টেশ্যন এটা বনাব লাগে, মানে কেনেকৈ বনাব চাওক। প্ৰথম আমি প্ৰেজেন্টেশ্যনত ক্লিক কৰি ইয়াত টেমপ্লেট দিছে নে এইবিলাক, ইয়াৰ ভিতৰত যিকোনো এটা ষ্টাইল আমি চিলেকশ্যন কৰি ল'লে হ'ল। ঠিক আছে, যিকোনো ষ্টাইল আপুনি আনিব পাৰে। ইয়াতে এইটো দিছে কিহৰ 10খন শ্লাইড থকা, চাওক, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। য'ত মানে এনেকৈ ক্ৰাউনটো নালাগে, মানে পইচা দিয়া নহয়, তেনেকুৱা এটা আপুনি আনিলেই হ'ল। ঠিক আছে, যিটো আপোনাৰ পচন্দ হয় সেইমতে আনিলেই হ'ল। ধৰি ললো মই এইটো টেকনলজি, হয় নে? এইটোকে আনিছো, টেকনলজিটো আনিছো। ইয়াতে এইখিনি আছে, এইখিনি আমাক দৰকাৰ নাই, নহয়, এইখিনি আমি কাটি পেলাম। প্ৰথম আমি ক্লিক কৰি লৈ এনেকৈ ডিলিট কৰি গ'লেই হ'ল। আমি একদম চিম্পুল কৰি লওঁ শ্লাইডটো, এইবিলাক আমাক নালাগে, নহয়, এইখিনি আমি কাটি দিম। মানে এনেকৈ আমি গোটেইখিনি কাটিব পাৰোঁ। চাওক, ইয়াতে ডাইৰেক্ট কৰিব পাৰোঁ। এইটো ডাইৰেক্ট কৰিলো, কৰি আমি বেলেগ আনিম। আমি ডাউনি হোৱাটছএপৰ পৰা আনিম বুলি প্ৰথম কৈছিলো নহয়। আমি এই হোৱাটছএপৰ পৰা যিকোনো এটা বস্তু আনিব হ'লে আমি কি কৰিব লাগিব বুজি পাইছেনে? প্ৰথম আমি কি কৰিব লাগিব, প্ৰথম আমি মানে কেনভালে ডাইৰেক্ট আমি হোৱাটছএপৰ পৰা ইয়ালৈ আনি দিয়া দিবহি নোৱাৰোঁ। প্ৰথম আমি ডাউনলোড কৰিব লাগিব, কৰি আকৌ ইয়াত আপলোড কৰিব লাগিব। ডাউনলোড মানে বুজি পাইছেই নহয়? আমি প্ৰথম কম্পিউটাৰটো ডাউনলোড কৰি লৈ ল'ব লাগিব, তাৰ পৰাহে আমি ফাইল এটা আনি পেলাই ইয়াত আমি দিবহি পাৰিম। কেনভা যিহেতু প্ৰতিটো কাম আমি অনলাইনত কৰিব লাগে, নহয়? আমি প্ৰথম হোৱাটছএপত ইয়াত যাব লাগিব। গ'লো, হোৱাটছএপৰ পৰা আমি কি আনিম, মানে সেইটো আমি আমাৰ কোনটোত আছে, মোৰ এই নাম্বাৰটোত আছে, মই এইটো চিলেক্ট কৰিলো, মিছেছ চুমকি বুলি। ইয়াতে ধৰি লওক এই ফটোকেইখন আছে, হয়নে? এইখন মই ইয়াত আনিব লাগে, ইয়াত প্ৰেজেন্টেশ্যন বনাবৰ কাৰণে। ইয়াত কি কৰিম, ইয়াত ক্লিক কৰিলো, এইখন দেখিলে নহয়? ইয়াতে আমি গ'লো, ৰাইট ক্লিক কৰিলো, এইখনত ছেভ এজ কৰি দিলেই হ'ল। ছেভ এজ কৰি নাম এটা দিব লাগিব। খালি আমি কি কৰিম, এইটো নামটো আমি কি দিম, ফাইল নেম ৱেবছাইট, ৱেবছাইটৰ কাৰণে দিছো ওৱানটোকে আপুনি মনত থোৱাকৈ দিলেই হ'ল। ৱেবছাইট 1 বুলি যিহেতু কিবা কিবি আছে, চাওক এতিয়া আমি কি কৰিম জানেনে? এতিয়া ৱেবছাইট 1 বুলি যিহেতু আছে, WS বুলি দিম, ৱেবেছ। ঠিক আছে, ৱেবেছ বুলি নাই, চাওক থকা এটা যিহেতু নহয়, নহয়, এতিয়া ৱেবেছ 1। আকৌ এইখিনি যাব আপুনি, এইখন আহিলে নহয়, এইখন আকৌ কৰক, ৱেবেছ 2 বুলি লিখিম। এবাৰ মনত থকাকে, মানে হয়নে বাৰু? WEB, WebS2, আকৌ ছেভ কৰিলে। নেক্সট আকৌ এইখনলৈ যাম, ইয়াত গ'লো। ঠিক আছে, ইয়াত গৈ WebS3 বুলি কৰিম। ইয়াতে আকৌ কেনেকৈ এডিট কৰে মই সেইটো দেখাই দিম। ঠিক আছে, WebS3 এইটো ছেভ কৰিলো। মুঠতে নামটো আমি মনত ৰখাকে দিলেই হ'ল। নেক্সটখনলৈ গ'লো, ইয়াতে কি কৰিম, আমি WebS4 বুলি লিখিম, ছেভ কৰিম। ডাউনলোড কৰোঁতে এটা নাম দিব লাগিব যিহেতু, নহয়? WebS4 ছেভ কৰোঁ। আৰু এখন আছে, লাষ্ট এখন আছে, ছেভ এজ কৰিলো, কৰি ইয়াতে WebS5 দিম। ঠিক আছে, WebS5, ৱেবছাইট 5 আছিলেই, গতিকে আমি এছ এটা কৰি দিলো। এতিয়া আমাৰ মনতো থাকিব। ঠিক আছে, এইখিনি আকৌ আমি কেনেকৈ আমাৰ এতিয়া এইটো ডাউনলোড হৈ গ'ল, মানে আমাৰ কম্পিউটাৰত ডাউনলোড হৈ গৈছে। আমি এতিয়া কম্পিউটাৰৰ পৰা আমি কেনভাত নি আপলোড কৰিব লাগে, তাত দিব লাগে। এইটো আমি কাটি দিলো, মানে এইটো আমি হোৱাটছএপটো কাটি দিছো। এতিয়া ইয়ালৈ আমি আনিব লাগে। ইয়াত 10খন শ্লাইড বনাম বুলি কৈছিলো, মনত আছে নিশ্চয়? এতিয়া আমি কি কৰিম চাব, এই আপলোড দিছে এইটো বাটন, আপলোডত যাওক। ঠিক আছে, যদি আমাৰ আমি ইমেজ আনিছো তেতিয়াহ'লে ইমেজতে থাকিব। যদি আমি ভিডিঅ' আনো আকৌ ভিডিঅ' আনিব লাগিব, বুজি পাইছেনে? কিছুমানৰ মানে এনেকুৱা হৈছে, আনিব ভিডিঅ', ইয়াত চিলেক্ট কৰি থৈছে ইমেজ, গতিকে ক'ৰ পৰা আহিব, বিচাৰি নাপাওঁ বুলি কয়, সেইকাৰণে নাপায়। আপোনালোকৰ সমস্যাবিলাক আজি মই সমাধান কৰিবলৈ চাম প্ৰথম, তাৰপিছতহে আমি ৱেবছাইটৰ ওচৰলৈ যাম। ঠিক আছে, তাৰপিছতে কিছুমানৰ যেনিবা অডিঅ' লাগে, এতিয়া অডিঅ'ত ক্লিক কৰিলেহে অডিঅ' পাম, নহয়নে? আমি এতিয়া অডিঅ'ত ক্লিক কৰি যদি আমি ইমেজ বিচাৰি পাম জানো, আপলোড কৰিব পাৰিম জানো? নোৱাৰো। সেইটো কথা মনত ৰাখিব। এতিয়া মই ইমেজ আনিম, ইমেজলৈ গৈছো, তাৰপিছত আপলোডলৈ গৈছো, W1 W2 এইবিলাক আমি এতিয়া ডাউনলোড কৰিম। চাব কেনেকৈ কৰোঁ। প্ৰথম W1টো আমি গ'লো, অপেন কৰোঁ, ইয়ালৈ আহি যাব চাব। এইটো আকৌ আপলোড ফাইলত যাওক, এইবাৰ W2 WebS2 কৰিলো, অপেন কৰক, ইয়ালৈ আহি যাব চাব, এইখন আহি লাগিছেনে? তাৰপিছতে আকৌ আপলোড ফাইলত যাওক, এইবাৰ আমাৰ 3, মানে 3লৈ গ'লো, অপেন কৰি দিলো, এইটো আহি গ'ল, এইটো আহি গৈছে। তাৰপিছত এবাৰ 4, আমি 5খন আনিছিলো, নহয় নে? এইটো 4ত গ'লো, অপেন কৰক, বাছ আহি গ'ল 4, লাষ্ট এখন আছে, এইখন ইয়াত গ'লো, 5ত গ'লো, অপেন কৰি দিয়ক। ঠিক আছে, এই 5খন আমি আনিলো। ইয়াতে আমি 5খন দি দিম, আনি পেলাই চাব কেনেকৈ দিছো। প্ৰথম মই ইয়াৰ পৰা আৰম্ভ কৰিম, ইয়াতে আমি কোনখন দিম, এইখন দিম, এইখন লৈ আহিলো, আনি আপুনি এতিয়া এডিট কৰক। টানি দিছো,
এইখিনি টানি দিলো। ঠিক আছে, এতিয়া আমি ধৰি ললো তলত লাগে বা নালাগে হয়নে, লাগিলে এইফালে এনেকে কৰি দিব, নালাগিলে আকৌ কাটি দিলেই হ'ল। ঠিক আছে, এইখিনি হৈ গ'ল। এইখিনি কি এচেঞ্চিয়েল ষ্টেপটো বুইল্ড ৱেবছাইট, এইটো মোৰ হৈ গ'ল। নেক্সট আমি কি কৰিম, এই প্লাছ চিহ্নডালত যাব, গৈ পেলাই আমি এইখন আনিম শ্লাইড। এইখন চাওক এনেকে আছে, আমি এইফালে আনি থাকিম, আনি থাকিম, আনিলো, হৈ গ'ল। আৰু অলপ এইখন সিফালে নিব পৰা জেগা আছে, এইফালে নিলো, তলত এটা নালাগে ধৰি লওক, তলটো যেনিবা নালাগে, নালাগিলে আমি কাটি দিলেই হ'ল। কাটি আকৌ এইফালে ধৰি টানি ছেটিংটো মিলাই দিলেই হ'ল, হৈ গ'ল। চাওক হৈ গৈছে। এতিয়া আমি এইখন ইয়াতে এৰিলো মানে চিলেক্টটো নাইকিয়া কৰি দিব। নেক্সট আমি আকৌ আৰু এইখন আনিম, দুখন আনিলো, 3 নম্বৰখন আনো, এইখন চব বেয়া হৈ আছে, আমি কি কৰিম, ইয়াতে আমি প্ৰথম এডিট কৰিম। কেনেকে এডিট কৰিম, এইটো কাটি দিলেই হ'ল, চিম্পুল। ইয়াত গলো, এইফালে গৈ পেলাই এইটো এইফালৰ তলখিনি কাটি দিলো, এয়া এইফালৰ পৰা আকৌ এইটো আনিলো, কাটিলো, বুজি বাৰু, এইটো আনিলো, কাটিলো। এতিয়া আমি লাহেকে ইয়াত ধৰি টানি ডাঙৰ কৰি দিম, দুইফালৰ পৰা সমানে টানি টুনি আমাৰ স্কিনখনৰ জোখৰ কৰি ল'ব, হৈ গ'ল। এইখিনিকে আনিলেই চাফিচিয়েণ্ট হৈ যাব আমাৰ কাৰণে। সেইখিনি আনিলো, আৰু অকণমান জেগা আছে যিহেতু, ইয়াতে গৈ এইটো অলপ টানি দিলো, আৰু টানক, বঢ়িয়া। এইটো আমাৰ ইয়াৰ জোখৰ হ'ল নহয়নে। নেক্সট আমি এইখনলৈ যাম, এইখন আনিব লাগে এবাৰ, এইখন যিহেতু ইয়াত এডিট কৰিবলগীয়া নাই, টানি পেলাই জোখৰ কৰি ল'লে আমাৰ হৈ যাব। এখন আমি চাইডে চাইডে ধৰি টানি দিলো, হ'লে এইখিনি কৰি ল'লো। নেক্সট আৰু এখন আছে, 5 নম্বৰ আনিছিলো আমি ন, এই 5 নম্বৰখন আনিলো, আনি আমি ইয়াতে এইফালে অকণমান কিবা এটা আছে নহয়, আমি এডিট কৰি দিম অলপ, টানি জোখৰ কৰিলো, কৰি লৈ পেলাই এইফালে টানি টানি দিম, চাৰিওফালৰ পৰা সমানে টানি দিলে এনেকে হৈ যাব, বাছ। এতিয়া চাওক, এতিয়া আমি হোমলৈ গুচি যাওঁ, কিন্তু হোমলৈ গ'লে গ'লো, গৈ পেলাই আমি কণ্টেণ্ট এটা মুঠতে আনিব লাগে, বনাবলৈ সময় নহ'লে তেনেকুৱা কৰিব লাগে, কিন্তু পৰাখিনি পক্ষত আচলতে আমি নিজে বনাই অনাই ভাল, বুজি পাইছেনে। ইয়াতে বনোৱা বস্তুবোৰ আমি আনিবলৈ কেনেকে আনিম, আচলতে মই সেইটো শিকাইছো আপোনালোকক। ঠিক আছে, এইখনকে লৈ যাওঁ, চাওক ইয়াত ক্লিক কৰিব, যিখন আমাক লাগে হয়নে বাৰু, এইখন আমি ক্লিক কৰি আনিব পাৰো। এইখনেই আমি নিম যেনিবা ধৰি ললো, ইয়াতে আমি কি কৰিম জানেনে, এইখিনি মই যেনিবা নিব বিচাৰিছো, ইয়াতে আমি ক্লিক কৰি আমি কি কৰিম, ৰাইট ক্লিক কৰি কপি কৰি দিম, এইটো কপি কৰিলো। কপি কৰি আমি কি কৰিম জানেনে, এইখন আমাক নালাগে নহয়, এইটোহে লাগে নহয় জানো, কপিটো আমি কৰিলো ইতিমধ্যে, আমি এইটো খুলিম, আমি এইখিনি বনাই থকাটো হয়নে, খুলি পেলাই ইয়াতে গুচি যাম, ইয়াতে গৈ এটা শ্লাইড এখন, বুজি পাইছে, ইয়াতে ৰাইট ক্লিক কৰি আপুনি পেষ্ট কৰি দিলেই হ'ল। এখন আহিলে দেখিছেনে, এইখন আমি ডাঙৰ সৰু যি কৰো আমি কৰিব পাৰিম। ঠিক আছে, মোৰ ফটোখন মই ইয়াত ঢাকি দিছো, সুবিধাটো বুজি পালেনে, আমি এনেকে কৰিব পাৰো, এইখিনি কৰি দিছো, ঢাকি দিছো, তাৰপিছত এইফালে অকণমান ডাঙৰ কৰি দিম, আৰু আমি কি কৰিম জানেনে, দুইফালৰ পৰা অলপ টানি সৰু কৰি দীঘলীয়া যে লুকাই আছে আমি উলিয়াই দিম, হৈ গ'ল। এইখিনিকে আমি আনিলো, ঠিক আছে, হৈছে, হৈ গ'ল। চাওক এতিয়া আমি কি কৰিম, ইয়াতে মোৰ লগতো নাই হয় বাৰু, লগো এটা আনিলো, ইয়াত কি কৰিম আমি, চাওক ইমেজতে আমাৰ লগো নিশ্চয় পাম, ইমেজত গলো, তলত আনি থোৱা ইমেজ থাকেই, ইমেজ এটা লৈ আহিলে হ'ল, ইয়াৰ পৰা এইটো আছে মানে আমি আগতে ডাউনলোড কৰি থোৱা আছিলে মানে, এইটো চিলেক্ট কৰিম, এইটো আহিছে, এইটো আমি লৈ আহিম, ট্ৰেন্সপাৰেণ্ট ভাল হৈছে, লগোটো আমি মাজত দি দিওঁ, ধৰি পাইছে নিশ্চয়, এইটো লগোটো দি দিলো। কিন্তু ইয়াত এটা প্ৰব্লেম আছে, এইফালে এইটো ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলটো আছিলে নহয়, এনে বাৰু এইফালে আমি এইটো লৈ আহিম তেতিয়া, নহলে আমি এইটো কাটিও দিব পাৰো, চাওক মাজত দি পেলাই এইটো কাটি দিলেই হ'ল হয়নে বাৰু, এইটো চাওক বেকগ্ৰাউণ্ড নাই, আমি ৰিমুভ বেকগ্ৰাউণ্ড কৰি থোৱা আছে মানে, এইটো বুজি পাইছেনে, আপোনালোকক ৰিমুভ বেকগ্ৰাউণ্ড কেনেকে কৰিব শিকাইছিলো, মনত আছে নিশ্চয়, আৰু আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে মোক ক'ব, চাৰ্ট ইউজ কৰি মই লাগিলে আকৌ এবাৰ শিকাই দিম। ঠিক আছে, চাৰ্টটো মই খুলি থৈছো, যদি বেকগ্ৰাউণ্ড ৰিমুভ ক্লাছটোত আপোনালোক কোনোবা নাছিলে, যদি মই আকৌ কৰি দিব লাগে, দেখাই দিব লাগে, মই দেখাই দিম। ঠিক আছে, এইখিনি হৈ গ'ল, চাৰ্ট খুলি থৈছো, আপোনালোকে ইউজ কৰি পেলাই কওক যদি দিগদাৰ পাইছে। ঠিক আছে, এতিয়া এইটো ফাৰ্ষ্ট পেজ মোৰ হয়নে বাৰু, এটা পেজ, দুটা পেজ, 3, 4, 5, 6, 6টা পেজ মই কৰিলো, এইখিনি হৈ গ'ল। ডিজাইনিং খিনি আপোনালোকে গম পালে, কেনেকে চেভ কৰিব লাগে সেইটো নিশ্চয় প্ৰেক্টিকেলি বুজাই দিছো, বুজি পাইছে নিশ্চয়, আমি এনেকে শিকাব লাগে, তেতিয়া বুজি পায় মানে, সেইটো কাৰণে এনেকে শিকাবলৈ চেষ্টা কৰো। ঠিক আছে, এতিয়া আমি যাওঁ আমাৰ ৱেবছাইটলৈ, নহয় নে, মই কৈছিলো এইখিনি কৰি পেলাই আপোনালোকক ৱেবছাইট কৰিম, আমি যিহেতু ৱেবছাইটৰ ক্লাছ কৰি আছো। এতিয়া চাওক, আমি এতিয়া এটা ৱেবছাইট বনাবলৈ হলে আমি প্ৰথম আমাৰ কি এচেঞ্চিয়েল, সেইকেইটা মই আপোনালোকক কৈ দিছো পটাপট, আপোনালোকে যদি আপোনালোকৰ মানে বস্তুখিনি পিছত আকৌ চাম বুলি ভাবে, তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখি থওক। ঠিক আছে, প্ৰথম আমি ৱেবছাইটটো বনাবলৈ আৰম্ভ কৰাৰ আগত আমি পাৰপজটো আমি জানি ল'ব লাগিব, কি কাৰণত আমি ৱেবছাইটটো বনাইছো, নহয় নে, মানে বস্তুখিনি আমাৰ তেতিয়া যদি আগধৰি ক্লিয়াৰ হৈ যায়, তেতিয়াহ'লে আমাৰ ৱেবছাইটটো বনাওঁতে আমি ৰ'ব নালাগে, বুজি পালে নে, পাৰপজটো প্ৰথম কথা। তাৰপিছত দ্বিতীয়তে আমি ৰিচাৰ্চ, মানে আমি বেলেগৰ ৱেবছাইটবোৰ আমি চাই ল'ব লাগে। ঠিক আছে, বহুত ৱেবছাইট চাই তাৰপিছতহে নিজৰটো প্লেনিং কৰি আমি কৰিব লাগে, তাৰপিছত প্লেনিং, ৰিচাৰ্চৰ পিছত প্লেনিং, তাৰপিছত ডমেইন কিনিব, হষ্টিং কিনিব, এইখিনি মই আপোনালোকক আগতে কৈছো যদিও চিষ্টেমেটিকেলি আপোনালোকে যাতে হয়, গতিকে এনেকে দেখাই দিছো, আপোনালোকে স্ক্ৰীনশ্বট মাৰি বস্তু ৰাখি থওক। নেক্সট আহিলে কণ্টেন্ট আৰু
ইনষ্টল ৱৰ্ডপ্ৰেছ বুজি পাইছেনে কণ্টেণ্ট বিলাক আমি তাত কি কি দিম সেইখিনি আমি আগলৈ মানে ডিজাইনিং কৰি এনেকৈ কেনভাত কৰি ডিজাইনিং কৰি ৰাখিব নেক্সট আপোনালোকে ৱৰ্ডপ্ৰেছটো ইনষ্টল কৰিব ঠিক আছে ইনষ্টল ৱৰ্ডপ্ৰেছ মানে মই দেখাইছিলো যদি আপোনালোকৰ সেইখিনি দিগদাৰ পাইছে তেতিয়াহ'লে আপোনালোকে ইউটিউবত হাউ কেন ইনষ্টল ৱৰ্ডপ্ৰেছ বুলি যদি আপোনালোকে মাৰি দিয়ে এবাৰ চালে ভিডিঅ' চালে বুজি পাই যাব নেক্সট আহিলে ডিজাইন এণ্ড ক্ৰিয়েট তাৰপিছত আমি ডিজাইন কৰোঁ নহয়নে বাৰু ডিজাইন কৰাৰ পিছত আমি কি কৰিম অপ্টিমাইজ আৰু টেকনিকেল এছইঅ শিকাম ঠিক আছে এছইঅ মানে চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন কেনেকৈ আপোনাৰ ৱেবছাইটটো গুগলৰ ৰেংকলৈ যাব সেইটো আমি শিকাম ঠিক আছে নেক্সট আহিলে অপ্টিমাইজ কণ্টেণ্ট মাৰ্কেটিং আপোনালোকে কণ্টেণ্ট মাৰ্কেটিং মানে কি কণ্টেণ্ট মানে কি হোৱাট ইজ কণ্টেণ্ট সদায় মই কৈ আছো আজিও কৈছো কণ্টেণ্ট ইজ দ্য কাৰেঞ্চি অফ ইণ্টাৰনেট আমি ইণ্টাৰনেটত টকা ঘটিব হ'লে কণ্টেণ্ট বনাব জানিব লাগিব আৰু টেকনিকবিলাক আমি শিকাব লাগিব আমি আপোনালোকক টেকনিকবিলাক শিকাওঁ আপোনালোকৰ যে কিবা এটা কণ্টেণ্ট বনাবলৈ ক্ৰিয়েটিভিটি থাকিব লাগিব তেনেকুৱা কথা নাই ঠিক আছে ক্ৰিয়েটিভিটি ইয়াত কোনো দৰকাৰ নাই কিয়নো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে হয়নে আমি প্ৰথম দিনা ক্লাছতো কৈছিলো যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যাতে আমাক ইউজ কৰিব নোৱাৰে তাৰ কাৰণে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক ইউজ কৰিবলৈ শিকিব লাগিব আৰু এতিয়া আহি থকা দিনবিলাকত যিসকলে ডিজিটেল মাৰ্কেটিং শিকিছে ডিজিটেল দুনিয়াত মানে খোজ পেলাইছে তেওঁলোকৰ কাৰণে একদম লাইফটো ইজি হৈ যাব চাব আপোনালোকে নিজে মানে বুজি পাব লাহে লাহে বুজি পাব আমি এটা খুব মানে ভাল মিছনত কাম কৰিছো বা কাম কৰিবলৈ আমি ওলাই আহিছো আপোনালোক তাৰ লগত জড়িত হৈছে আপোনালোকৰ ইন ফিউচাৰ আমাৰ যিহেতু প্ৰতিটো বস্তু ডিজিটেল হ'বলৈ গৈ আছে নহয় প্ৰায় হৈছে কভিডৰ পাছৰ পৰা নিশ্চয় লক্ষ্য কৰিছে ডিজিটেল জ্ঞান সকলোকে লাগে নহয় বাৰু গতিকে আমি এতিয়া যোনটো কণ্টেণ্ট বস্তুটো কণ্টেণ্ট মাৰ্কেটিংটো আমি শিকিব লাগিব কেনেকৈ আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰি পেলাই আমি কণ্টেণ্ট বনাবলৈ শিকিব লাগিব নেক্সট আহিলে এনালাইটিক মানে আমাৰ ধৰি লওক আমি ইউটিউবত এটা ভিডিঅ' দিছো কিমানে চাইছে কোনে চাইছে ল'ৰাই চাইছে নে ছোৱালীয়ে চাইছে নে ডেকাই চাইছে নে বুঢ়াই চাইছে নে কোনে চাইছে কিমান এই গোটেইখিনি বস্তু এনালাইটিক আমাক দি দিয়ে কোনে গুগল এনালাইটিক সেইটো শিকাৰ পাছত তাৰপিছত আহিলে এচেঞ্চিয়েল কম্পনেণ্ট অফ ৱেবছাইট এইটো আগতে কৈছো এইটো বস্তু বিষয়ে তথাপিতো আপোনালোকে মেইন বস্তুকেইটা আপোনালোকে দেখাই দিম বুলি মই আচলতে এইখিনি আনিছো ৱেবছাইট বেছিক প্লেনিং ক'লো ডমেইন নেম মানে দুই প্ৰকাৰ আমি ডমেইন ল'ব পাৰো মানে ছিংগুল ডমেইন হোষ্টিং আৰু মাল্টি ডমেইন হোষ্টিং ধৰি ললো আমি এজনে নিজে কৰিবৰ কাৰণে আমি কামটো কৰিছো তেতিয়া আমি কি কৰিম ছিংগুল ডমেইন হোষ্টিং ছিংগুল ডমেইন এটা ৱেবছাইটে তাত বনাব পাৰিব তাত মিনিমাম খৰচা পৰিব আপোনালোকৰ ৩,০০০ টকা আৰম্ভ হয় বুজি পাইছেনে নেক্সট আমি যদি মাল্টিপুল ডমেইন বা মাল্টিপুল হোষ্টিং কৰো মানে কি কৈছে হোষ্টিং এটা আছে আপুনি ডমেইন বহুত ল'ব পাৰে বা আপোনালোকে কি কৰিব পাৰে মাল্টিপুল ৱেবছাইট বনাব বিচাৰিছে তেতিয়াহ'লে যোনটো মাল্টি ডমেইন হোষ্টিং সেইটো ল'ব লাগিব সেইটো ৫,০০০ টকাৰ পৰা আৰম্ভ কৰি ওপৰলৈ আছে ঠিক আছে এইখিনি কথা এইকাৰণে কৈছো আপোনালোকে ডিচিশ্যনটো নিজে লৈ লওক এটা বনাব নে বহুত বনাব ঠিক আছে ডিফাৰেন্সটো মই দেখাই দিছো নেক্সট আহিলে আমাৰ CMS কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম যোনটো আমি এতিয়া টেমপ্লেটত আমি বনাইছিলো মানে ৱেবছাইটটো কিন্তু আমি ৱৰ্ডপ্ৰেছ ইউজ কৰি wordpress.org দেখাইছিলো আপোনালোকৰ নিশ্চয় মনত আছে আমি নিজাকে মানে আমি যিহেতু কেনভা জানো এডিটিং জানো তাত আমি বনাই আমি নিজাকে নিজৰ মানে ইচ্ছা অনুসৰি আমি কেনেকে দিম নিজৰ ফটো দিম বা নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ফটো কেনেকে দি পেলাই দিম মানে আমি ৱেবছাইটটো বনাম অহা সোমবাৰৰ পৰা মই সেইটো খুব ধুনীয়াকে ক্লিয়াৰলি আপোনালোকক দেখাই দিম ঠিক আছে তাৰ আগতে আপোনালোকে জানিবলগীয়া কথাখিনি মই ইয়াত কৈ দিছো নেক্সট আহিলে আমাৰ এচেঞ্চিয়েল কম্পনেণ্ট অফ ৱেবছাইটত আমাৰ কি বস্তু থাকিব আমি আগতীয়াকে মই আপোনালোকক আগতেও কৈছো আপোনালোকে বহি পেন লৈ ধুনীয়াকে লিখি ল'ব ঠিক আছে আৰু হোম পেজ প্ৰথম আহিলে আমাৰ হোম পেজটোত কেনেকে আমি চিষ্টেমেটিকেলি বস্তুখিনি ৰাখিম আপোনালোকে ৰিচাৰ্চ কৰি লওক বেলেগৰ ৱেবছাইট আপোনালোকে চাই লওক ঠিক আছে বা মোৰ ৱেবছাইটটো চালেও হ'ল ময়ো দেখুৱাই দিম অলপ পাছত আপোনালোকক কেনেকে হোম পেজটো মই ডিজাইনিং কৰিছো আপোনালোকে কেনেকে কৰিব নিজে আঁকি ল'ব প্ৰথম বহি ঠিক আছে তাৰপিছত আৰু এটা আমাৰ ৱেবছাইটত আমি আৰু এটা পেজ এড কৰিম এবাউট আছ আমাৰ বিষয়ে আমি এটা পেজ লিখিব লাগিব তাত বুজি পাইছেনে এই হোম পেজত নহয় কিন্তু দেই বেলেগত আমি পেজ বনাব লাগিব তাৰপিছত আমি কণ্টেক্ট আছ আমাক কেনেকে কণ্টেক্ট কৰিব কাষ্টমাৰে কণ্টেক্ট আছৰ এটা পেজ ৰাখিম তাৰপিছত প্ৰডাক্ট আৰু চাৰ্ভিছ আমাৰ কি আছে সেইটোৰ ওপৰত আমি আৰু এটা পেজ ৰাখিম যদিও আমি হোম পেজত এইখিনি বস্তু ৰাখিম তথাপিতো আমি প্ৰডাক্ট চাৰ্ভিছৰ কাৰণে এটা পেজ আমি ৰাখিব লাগিব নেক্সট আমাৰ ব্লগৰ কাৰণে ৰাখিব লাগিব ব্লগ বুলি ক'লে বহুতে ভয় খায় আমি কি লিখিম কিন্তু ভয় খাবলগীয়া এক কথা নাই আপোনালোকক মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ শিকাই থৈছো ফ্ৰী 3টা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আপোনালোকক ইউজ কৰিবলৈ শিকাই থৈছো মেটা জেমিনি আৰু ChatGPT হয়নে বাৰু সেইকেইটা আমি ইউজ কৰি আমি বহুত কণ্টেণ্ট আমি বা ব্লগ আমি তাত ল'ব পাৰো আমি যদি অসমীয়াত লাগে সেইখিনি আমি প্ৰথমতে ইংৰাজীত আনিলো আমি তাত অলপ দুই এটা শব্দ আমি মানে সলনি কৰিম যিহেতু ডাইৰেক্ট কপি পেষ্ট কৰিলে তাতে মানে অলপ দিগদাৰ হয় গুগলে যদি সেইটো ধৰা পেলাই ধৰাটো পেলাবই ডাইৰেক্ট কৰিব নোৱাৰে আপোনালোকে গতিকে তাৰ লগত দুই এটা শব্দ আপোনালোকে দি পেলাই অকণমান বেলেগ কৰি দিব ঠিক আছে কৰি লৈ আপোনালোকে ট্ৰেন্সলেটৰ শিকাই থৈছো হয়নে গুগল ট্ৰেন্সলেট আমি ইউজ কৰিব জানোৱেই হয়নে বাৰু তাত গৈ পেলাই আপোনালোকে কি কৰিব অসমীয়া লৈ আহিব যদি অসমীয়াত ৰাখিব বিচাৰিছে আৰু এচেঞ্চিয়েল অসমীয়াত ৰখাটো ঠিক আছে দুইটাতে ৰাখক ইংৰাজীটো ৰাখক অসমীয়াটো ৰাখক দুইটাতে ৰাখক সেইটো চব বেষ্ট হয়নে বাৰু সেইখিনি ব্লগৰ কথা সেইটো এটা পেজ সেইটো ব্লগত আৰু এটা আহিলে পলিচি এইটো প্ৰাইভেচি পলিচি মানে বুজি পাইছেনে প্ৰাইভেচি প্ৰতিটো মানে ৱেবছাইটৰ এটা নিজৰ প্ৰাইভেচি পলিচি বুলি এটা পেজ আমি দিব লাগিব মোৰ যিটো প্ৰাইভেচি পলিচি সেইটো মই আপোনালোকক দি দিম নতুনকৈ আপোনালোকে বনাব নালাগে তাৰপৰা আপোনালোকে কপি পেষ্ট মাৰিব পৰাকৈ মই দি দিম ঠিক আছে এইখিনি বস্তু আমি ৰেডি কৰি প্ৰথম ল'ব লাগিব তাৰপিছত ডমেইন হোষ্টিং কিনিব লাগিব আৰু দুই প্ৰকাৰৰ আমাৰ ৱেবছাইট আমি বনাব পাৰোঁ এটা মই টেমপ্লেট ইউজ কৰি কেনেকৈ কৰিম আপোনালোকক শিকাইছো এই সপ্তাহত মই সেইটো শিকালো হয়নে বাৰু আৰু আমি শিকাবলগীয়া তাত আছে আৰু এইখিনি তাত কৰিবলগীয়া আছে সেইখিনি কৰি দেখাম নেক্সট আমি সিটো টাইপ মানে কেনেকৈ আমি গৈ নিজাকে কেনভাত গৈ আমাৰ নিজৰ ডিজাইনিং আমি কৰি আনি কেনেকৈ আমি দিম ইয়াত কেনেকৈ আমি মানে ষ্টেপ বাই ষ্টেপ আমাৰ নিজৰ পেজটো আমি বনাম বুজি পাইছেনে হোম পেজটো আমি কেনেকৈ বনাম সেইখিনি আমি সেইটো নিজাকে কৰিব পৰা উইথ দ্য হেল্প অফ এলিমেণ্টৰ বুলি এটা প্লাগিন আছে এলিমেণ্টৰ সহায়ত আমাৰ কণ্টেণ্টবিলাক আমি কেনেকৈ দিম অহা সোমবাৰৰ পৰা সেইটো শিকাম আৰু অতি সোনকালে আপোনালোকে আশা ৰাখিছো অতি সোনকালে আপোনালোকে নিজৰ ৱেবছাইট ধুনীয়াকৈ বনাই দিব ঠিক আছে আৰু কিবা অসুবিধা পালে মোক আপোনালোকে হোৱাটছএপত মানে লিখিব নালাগে আপোনালোকে ভইচ মেছেজ দিব ঠিক আছে মই আপোনালোকক কোৱা মতে মই কৰি যাম এতিয়া আহিলে এছাইনমেণ্ট মই আপোনালোকক কি দিম চাওক এইখিনি এছাইনমেণ্ট দিলো এতিয়া মই যিখিনি বস্তু ক'লো আপোনালোকে পেন লৈ বহীত এনেকৈ লিখি ৰাখিব ধুনীয়াকৈ কেনেকৈ আপোনালোকৰ ৱেবছাইটটো বনাই বুজি পাইছেনে সেইখিনি লিখি আহিব আৰু এটা বস্তু ৰিচাৰ্চ কৰিব দিছো কি নিশ্চয় পাহৰা নাই ইউটিউবত হাউ কেন ইনষ্টল
ৱৰ্ডপ্ৰেছ তেনেকৈ মাৰি দিব আৰু দুটামান ৱেবছাইট আপোনালোকে ৰিচাৰ্চ কৰিব। মোৰ ৱেবছাইটটো আপোনালোকে চাব, digitalchumki.com মাৰিলে আহি যাব। ঠিক আছে, সেইটো চাব। নেক্সট আমি আগবাঢ়ো। ৱেবছাইট ৱেবছাইটটো এচেঞ্চিয়েল ষ্টেপটো বুলি দিয়ে ৱেবছাইট, সেইটো মই ক'লোৱেই হয়নে। এচেঞ্চিয়েল কম্পনেণ্ট অফ ৱেবছাইট সেইটো ক'লোৱেই। বাই ডমেইন হোষ্টিং ক'লো, 2 প্ৰকাৰৰ ক'লো, এছাইনমেণ্ট কৰি আছিলোঁ। নেক্সট আপোনালোকে আৰু এটা কথা চাওক, এইটো মষ্ট এচেঞ্চিয়েল, আপোনালোকে মোক বেয়া নাপাব, মই এটা কথা খোলা খুলিকে প্ৰথমে কৈ দিছোঁ। ঠিক আছে, আপোনালোকে হোষ্টিং কিনিলে, হষ্টিঞ্জাৰ পৰা মই কিনিবলৈ কৈছোঁ, আপোনালোকৰ নিজৰ কথা ক'ৰ পৰা কিনে, মই যিটো ভাল পাইছোঁ মই সেইটো কৈছোঁ। ঠিক আছে, ক'ৰ পৰা কিনে, ব্লু হোষ্টৰ পৰা কিনিব পাৰে, গোডাডি পৰাও কিনিব পাৰে, নিজৰ কথা। মই যোনটো অলপ কমত পাইছোঁ সেইটো আপোনালোকক কৈছোঁ, কোৱাটো মোৰ দায়িত্ব বুলি ভাবি কৈছোঁ। আৰু আপোনালোকে তাৰ কাৰণে এইটো ভাবিব নালাগে যে মোৰ কিবা তাতে লাভালাভ আছে, একো নাই মোৰ। ঠিক আছে, নেক্সট আহিলে আমি কিছুমান হষ্টিঞ্জাৰ বা তেনেকৈ কাৰোবাৰ পৰা ল'লে আমি কেতিয়াবা ফ্ৰী ডমেইন পাওঁ। ঠিক আছে, কিন্তু মনত ৰাখিব আমি যদি মাল্টিপুল মানে ৱেবছাইট বনাবলৈ হয় এটাহে আমি ডমেইন ফ্ৰী পাম, তাতকৈ নাপাওঁ কিন্তু। বুজি পাইছেনে? আৰু ফ্ৰীকে লোৱা ডমেইনটো এটা অসুবিধা আছে, নেক্সট বছৰ, এবছৰ কাৰণে যিহেতু দিয়ে ফ্ৰী, নেক্সট বছৰত আকৌ দামটো অলপ বঢ়াই দিয়ে, জোখতকৈ বেছিয়ে বঢ়াই দিয়েগে। বুজি পালেনে? গতিকে পৰাপক্ষত আপোনালোকে নিজৰ ইচ্ছামতে কৰিব কামটো। ঠিক আছে, তাৰপিছতে আপোনালোকে কি কৰিব, ৱৰ্ডপ্ৰেছ ইনষ্টল কৰাটো মই সিদিনা শিকাইছিলোঁ, তথাপিতো আপোনালোকে এবাৰ ইউটিউবত ৰিচাৰ্চ কৰি চাই ল'ব। ঠিক আছে, ইউটিউবত আপোনালোকে হাউ টু ইনষ্টল ৱৰ্ডপ্ৰেছ বুলি মাৰি দিব, সেইটো স্ক্ৰীনশ্বট মাৰি লওক, কি বুলি মাৰিব চাই লওক। ঠিক আছে, নেক্সট আহিলে কিছু সংখ্যকে মোক ফোন কৰিছে বা মেছেজ কৰিছে যে আমাৰ আগৰ এটা মানে ৱেবছাইট আছিলে, ঠিক আছে, সেইটোকে ৰিনিউ কৰোঁ নেকি। কৰিব পাৰে, আপোনালোকৰ কথা। ৰিনিউ কৰিলে যিমান পৰে, মোৰ মতে দেই, মোৰ ভিউটো কৈছোঁ, ৰিনিউ কৰিলে যিমান পৰে তাতকৈ আপোনালোকে নতুনকৈ কিনিলে বেছি ভাল। ঠিক আছে, ৰিনিউ কৰিলে দামবিলাক বঢ়াই দিয়ে আচলতে, মই নতুনকৈ কিনিবলৈ কওঁ। আৰু আপোনালোকে আধা বনাই থোৱা ক'ৰবাত বেলেগত বনোৱা ৱেবছাইট কেনেকৈ বনাম মোক সেইটো আপোনালোকে নুসুধিব, কিয়নো মই এটা চিষ্টেমত শিকাই গৈছোঁ, মই সকলোকে একেলগে যিহেতু শিকাব লাগিব, গতিকে মই পুৰণা কোনোবাই বনাই থোৱা কি কৰি থৈছে কি নকৰি থৈছে সেইবোৰ নজনা, সেই বস্তু এটা মই কৰিব নোৱাৰোঁ। কিন্তু মই এটা আপোনালোকক শিকাই দিম মানে এতিয়াই মই শিকাই দিম, যিসকলৰ আগৰ ৱেবছাইট আছে সেইসকলে ৱেবছাইটটো ক্লিয়াৰ কৰি লৈ পেলাই, মানে বেয়া পাইছে তেওঁলোকে নতুনকৈ বনাব বিচাৰিছে, কেনেকৈ সেইখিনি তাত থকা কণ্টেণ্টবিলাক চাফাই কৰি নতুনকৈ বনাব, মই সেইটো আপোনালোকক দেখাই দিম, যিহেতু কোনোবাৰ পৰা আপোনালোকে মোৰ লগে লগে বনাই যাব পাৰিব তেনেকুৱা হ'লে। ঠিক আছে, আৰু পৰাখিনি পক্ষত আপোনালোকৰ যদি চাব, ৰিনিউ কৰা সকলৰ কাৰণে কৈছোঁ, যদি ৰিনিউ কৰোঁতে ইয়াতকৈ বেছি মানে পইচা বেছি আহে, ঠিক আছে, তেতিয়াহ'লে আপোনালোকে নতুন এটা লোৱাৰ কথাই মই ছাজেষ্ট কৰিম। ঠিক আছে, এতিয়া আমি চাম সেইটো, নতুনকৈ লোৱাৰ কথা ক'লোৱেই, আৰু ৰিনিউ কৰিলেও কৰক, আপোনালোকৰ কথা, কিমান আহে কি কথা চাই লওক, আৰু চাই পেলাই যদি অসুবিধা পায় মোক আকৌ আপোনালোকে মেছেজ কৰিব বা আপোনালোকে ভইচ মেছেজ কৰিব। এতিয়া আমি আমাৰ ৱেবছাইটত যাম, ইয়াত গৈ পেলাই আপোনালোকে hostinjar.in মাৰি দিব, HOSTINGER, হষ্টিঞ্জাৰ মনত ৰাখিব, hostinjar.in। আৰু আমি যেতিয়া ৱৰ্ডপ্ৰেছ ইনষ্টল কৰিম মনত ৰাখিব wordpress.org, wordpress.com নকৰিব। কিন্তু ইয়াত আহিলোঁ, অহাৰ পিছত আমি লগ ইন কৰি ল'ম, চাওক মনত ৰাখিব, লগ ইন কৰি ল'ম। এতিয়া আমি গুগলতো গৈ পেলাই লগ ইন কৰিব পাৰোঁ, আৰু আমি ইয়াতে পাছৱৰ্ড মোৰ ইয়াত ছেটিং কৰা আছে, ইয়াতো আমি লগ ইন কৰিব পাৰোঁ। যদি পাছৱৰ্ড পাহৰিলে ফৰগট পাছৱৰ্ড দিব, তেতিয়া লিংক দিব। ঠিক আছে, আপোনাৰ পাছৱৰ্ড নতুনকৈ চেক কৰিবলৈ লিংক দিব। আমি সেইটো নকৰোঁ, কি কৰিম, আমাৰ পাছৱৰ্ড ইয়াত আছে, লগ ইন কৰি ল'ম, ডাইৰেক্ট আমি সোমাই যাম। চাওক, এতিয়া হষ্টিঞ্জাৰে কি ক'লে, হেল্ল' চুমকি, ইট ইজ এ গ্ৰেইন হষ্টিঞ্জাৰ চেল, হষ্টিঞ্জাৰে অফাৰ দি আছে মানে মোক কৈছে। ঠিক আছে, এইবিলাক মই ৱেবছাইট বনাইছিলোঁ, মই প্ৰথম মোৰ ৱেবছাইটটো আপোনালোকক দেখাই ল'ম। ঠিক আছে, মোৰ ৱেবছাইটটো মই কৈছিলোঁ দেখাই ল'ম বুলি, মোৰ ৱেবছাইটটো দেখুৱাম, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব। ঠিক আছে, সেইটো বেলেগকৈ আৰু ৰিচাৰ্চ কৰিব তেতিয়া নালাগে, আমি নিজে গ'লোঁ, এইটো দিছে নে ৱৰ্ডপ্ৰেছ এডমিন, আমি মানে তেওঁ মানে সুধিছে যে ইডিট কৰিব নেকি ৱেবছাইটটো, সেইটো সুধিছে, মই ৱৰ্ডপ্ৰেছ এডমিন ইয়াত মাৰি দিছোঁ। ইডিট কৰিবৰ কাৰণে খুলিছোঁ বুলি ভাবিছে, আপোনালোকে এটা কথা চাব যে ইডিট কৰা নকৰাটো নিজৰ কথা, সেইটো মই আপোনালোকক দেখাবলৈ খুলিছোঁ, স্ক্ৰীনশ্বট মাৰি ৰাখিব কেনেকৈ মই বনাইছোঁ, অকণমান চাব। ঠিক আছে, ৱেবছাইটটো খুলি চালে হয়নে, তেওঁ মানে হষ্টিঞ্জাৰে ভাবিছে যে এই ৱেবছাইটটো কিবা কিবি কৰিব, মানে মই ৱেবছাইটটোত কি কৰিম সেইটো ভাবিছে, মানে যে ইডিট কৰিব, কিবা কৰিব। বুজি পাইছেনে, আপডেট আহি আছে, প্ৰথম কাম আমি আপডেটটো কৰি ল'ম, মই সদায় আপডেট কৰি ৰাখিব। ঠিক আছে, আপডেটত ক্লিক কৰিলোঁ, কি আপডেট আহিছে চাম আমি, এলিমেণ্টৰ ডাটা আপডেটাৰ, ডাটাবেছ আপডেট প্ৰচেছ ইজ ৰানিং, টেকিং এ হোৱাইল, ৰান কৰি দিছোঁ, সেইটো হৈ যাব। তাৰপিছতে ইম্প্ৰুভ ইয়ৰ চাইট পাৰফৰমেঞ্চ স্ক'ৰ, এইটো কৰি দিছোঁ, ছেভ কৰি দিওঁ, ছেভ কৰি দিলোঁ, হৈ গ'ল। এতিয়া আমি ক'ত যাম জানেনে, চাওক মোৰ ৱেবছাইটৰ এইটো প্ৰথম পেজটোলৈ আহিছোঁ, এইখিনি হোম পেজ, বুজি পালেনে, এইটো হোমটো চিলেক্ট হৈছে দিছেনে, এইটো হোম পেজ, এইবিলাক হ'ল মেনু, মানে মই ক'লো নহয় ৱেবছাইটটোত কেইটা আমাৰ পেজ থাকিব, আমি এইটো নিজে প্ৰথমে আমি বনাই লওঁ নহয়নে বাৰু, ব্লগৰ আণ্ডাৰত যিমানবোৰ ব্লগ লিখি থাকোঁ সেই ব্লগবোৰ চব আহিব। ঠিক আছে, কোৰ্চৰ আণ্ডাৰত কি কি কোৰ্চ আছে সেইটো আহিব, এবাউট আছৰ আণ্ডাৰত আমাৰ বিষয়ে আছে, চাৰ্ভিচ কি কি দিওঁ সেইটো আছে, আৰু কণ্টেক্ট আছে। বুজি পাইছেনে, তাৰপিছত কণ্টেক্ট আছ বুলি ইয়াত দি পেলাই ৰেজিষ্টাৰ নাও বুলি দিছোঁ, ইয়ালৈ যোৱাৰ লগে লগে এইটো কালাৰটো বেলেগ হৈ গুচি থাকিব, পাইছেনে, এইটো ৰেজিষ্টাৰ নাও যদি আমি ক্লিক কৰোঁ তেতিয়া কি আহে চাব,
ইউ হেভ অলৰেডি ৰেছপণ্ডেড। মই সিদিনাখন আপোনালোকক গুগল ফৰ্ম এখন কৰিবলৈ দেখাইছিলো, মনত আছে নিশ্চয়। এই বাটনটোৰ তলত আমি গুগল ফৰ্মখন দি থৈছো। এবাৰহে মানে তাত ফিল আপ কৰিব পাৰিব, এবাৰ নোৱাৰি, বুজি পাইছে নে? এইটো আছে গুগলৰ এইটো সুবিধা। আগতে মই যিহেতু এই ফৰ্মখন ফিল আপ কৰিলো, একেটা নম্বৰৰ পৰা বাৰে বাৰে কৰি থাকিব নোৱাৰি মানে। এইটো মই এতিয়া কাটি দিম, ঠিক আছে। এতিয়া বুজি পালে নিশ্চয়। ৰেজিষ্টাৰ নাও তলত আমি এখন ফৰ্ম লগাই থওঁ, ফৰ্মখনত কোনোবাই যদি মানে ফৰ্মখন ফিল আপ কৰি দিয়ে, তেতিয়াহ'লে সেই মানুহখিনি আমি পাই যাওঁ তাত বিচাৰি, বুজি পাইছে নে? সেইটো হ'ল আমাৰ সেইটো সুবিধা কণ্টেক্টছত। নেক্সট আহিলে কি লিখিছো চাওক, আপোনাৰ অফলাইন বিজনেছটো অনলাইনলৈ লৈ যাওক মাত্ৰ 30 দিনত, সেইখিনি লিখি থোৱা আছে। হ'লে অসমৰ ডিজিটেল লাৰ্নিং ডিজিটেল মাৰ্কেটিং কোৰ্চৰ পৰা এইখিনি লিখি থৈছো, আৰু মাষ্টাৰ ক্লাছৰ কাৰণে ৰেজিষ্টাৰ কৰক বুলি দিছো। ইয়ালৈ এনেকৈ হাতটো অনাৰ লগে লগে কালাৰটো নীলা হৈ গ'ল, দেখিছেনে? এতিয়া যদি আমি ৰেজিষ্টাৰ নামৰ মাষ্টাৰ ক্লাছত যাওঁ, তেতিয়াও ইয়াতো এখন ফৰ্ম দিয়া আছে। এই ফৰ্মখন মই মানে অলৰেডি ৰেছপণ্ড কৰিছো কাৰণে ফৰ্মখন লোৱা নাই, ঠিক আছে। এখন কাটি দিছো, এই ইয়াত দিছেনে এইখন গুগল ফৰ্ম, ঠিক আছে। এইখন কাটি দিছো। তাৰপিছতে আহিলে আৰু ইয়াত আমি কি আছে কি নাই, প্ৰথম লাৰ্ণ 3 ষ্টেপ একশ্যন প্লেন টু টেক ইউৰ বিজনেছ অনলাইন। অনলাইনলৈ বিজনেছটো নিবলৈ 3টা ষ্টেপ আপোনালোকে লওক বুলি কৈছো। লাৰ্ণ, ইমপ্লিমেণ্ট এণ্ড আৰ্ণ, এইকেইটা লিখি থৈছো, বুজি পাইছেনে? তাৰ আগত হেজ ইনক্লুড দিছো। হেজ ইনক্লুড কেলে আমি জানিব লাগে। হেজ ইনক্লুড এইটো দিলে ইয়াত এইটো মানে যিসকলে লাৰ্ণ বুলি মানে বিচাৰে গুগলত মোৰ ৱেবছাইটটো দেখাব, বুজি পালে? এইবিলাক কিছুমান গুগলৰ ৰেংকলৈ যোৱা কিছুমান মানে টিপছ হয়, ঠিক আছে। নেক্সট কৰ্চ কেইটা কি কি আছে দিলো। প্ৰথম নাৰ্চাৰী কৰ্চটো ফ্ৰী, এইটো কাটি থোৱা আছে, গম পাইছেনে? আমি প্ৰাইমেৰী লগত নাৰ্চাৰী কৰ্চটো দিম। এইটো প্ৰাইমেৰী প্ৰাইচ এইটো 4,999, ছেকেণ্ডেৰী 7,999, মাষ্টাৰী 11,999। মোৰ যদি ৱেবছাইটত কোনোবাই যায়, ইয়াতে কিনিব পৰা ব্যৱস্থা ইয়াত মই কৰি থৈছো, ঠিক আছে। কেনেকে কৰিব পাৰি, কি কৰিব পাৰি, এইবিলাক মই পাছত শিকাই যাম, ঠিক আছে। নেক্সট আহিলে আমি এতিয়া এইটো কৰ্চ আমি ক'ত কৰি আছো, ডিজিটেল প্ৰাইমেৰী কৰ্চ কৰি আছো, হয়নে বাৰু? ঠিক আছে। নেক্সট আহিলে চাওক, চাৰ্ভিছ আমি কি কি দিম লিখিছো। আমাৰ চাৰ্ভিছ কি কি দিছো, ডিজিটেল মাৰ্কেটিং স্কুল, ছচিয়েল মিডিয়া মাৰ্কেটিং, ৱেবছাইট ক্ৰিয়েচন, চাৰ্চ ইঞ্জিন মাৰ্কেটিং, দুটা একে হৈ আছে। এইটো এটা ছচিয়েল মিডিয়া মাৰ্কেটিং হ'ব লাগিছিলে, এইটো এইটো মোৰ এটা ভুল হৈ আছে। এইটো মই এতিয়া ঠিক কৰিম, কেনেকে কৰিম আপোনালোকক দেখাই দিম, ঠিক আছে। এই ভুলটো মই শুদ্ধ কৰিম এতিয়া। তাৰপিছতে চাৰ্চ ইঞ্জিন মাৰ্কেটিং আৰু ডাইৰেক্ট মাৰ্কেটিং, এটা মোৰ চাৰ্ভিছ বুলি দি থৈছো। চাৰ্চ ইঞ্জিনটো ছচিয়েল মিডিয়া কৰিম। নেক্সট আহিলে ৰেজিষ্টাৰ ফৰ মাষ্টাৰ ক্লাছ, ইয়াতো ফৰ্ম লগাই থৈছো। মোৰ বিষয়ে মই ইয়াত লিখি থৈছো, ঠিক আছে। ফটো দি পেলাই ইয়াত লিখি থোৱা আছে ইয়াত। তাৰপিছত কণ্টেক্ট আছত মোৰ ইয়াৰ গুগল ফৰ্ম আৰু মোৰ এইখিনি হোৱাটছএপ ইমেইল এইখিনি দি থোৱা আছে ফোন নম্বৰলৈকে। নেক্সট এইবিলাক হ'ল ফেচবুক, টুইটাৰ, ইউটিউব, এইবিলাকৰ ইয়াতে তলত লিংক লগাই থৈছো, বুজি পাইছেনে? কোনোবাই মোৰ ৱেবছাইটটোলৈ আহিলে, আৰু এই তলত যে এইখিনি দেখিছে, এইখিনি হ'ল ফুটাৰ বুলি কয়, কি কালাৰৰ ইয়াত। এইটো মোৰ যোনটো প্ৰাইভেচি পলিচি আৰু কণ্টেক্ট আছ পেজ, ইয়াত ক্লিক কৰিলে ওলাব, বুজি পাইছেনে? আৰু ফেচবুক, টুইটাৰ, এইটো ইনষ্টাগ্ৰাম, ইউটিউব, লিংকডইন, আটাইকেইটাৰে লিংক ইয়াত মই লগাই থৈছো। ইয়াত লগাইছো, বুজি পাইছেনে? এইটো মোৰ এড্ৰেছটো আছে। এতিয়া ধৰি ললো মই ইউটিউবলৈ যাওঁ, কি কৰিম? কোনোবাই মোৰ কাষ্টমাৰ ইউটিউবলৈ যাব বিচাৰিছে, ইয়াত ক্লিক কৰিলেই হ'ল। ইউটিউবত ক্লিক কৰিলে ইউটিউব খাব চাব কেনেকৈ খোল খাইছে, দেখিছেনে? মোৰ ইউটিউবৰ চেনেলটো ওলাই গ'ল, ধৰিব পাইছে নিশ্চয়। ইয়াত চাওক, ইয়াত ভিডিঅ' যদি থওঁ মই এইবিলাক আহি যায়, এইবিলাকত গৈ থাকিলে হ'ল। এইবিলাক ভিডিঅ' এনেকৈ ওলাব, ঠিক আছে। সুবিধাটো কি বুজি পাইছে নিশ্চয়। এইটো কাটি দিছো ইউটিউবটো। আমি ৱেবছাইটটো কেলে বনাব লাগে, আমাক ডাইৰেক্ট কাষ্টমাৰে আমাক ডাইৰেক্ট পায়, মানে আমাৰ সেইটোত মাৰিলে পায়, বা গুগল মেপখন দি থৈছো ইয়াতে ক'ত আছো, হয়নে? এতিয়া আমি কাষ্টমাৰ মানে এইটো এডিট কৰিম, কেনেকৈ এডিট কৰিম সেইটো চাব, ঠিক আছে। এইটো আমাৰ ভুল হৈছে, মানে চাৰ্চ ইঞ্জিন মাৰ্কেটিং আৰু চাৰ্চ ইঞ্জিন মাৰ্কেটিং একেই আছে। এইটো আমি ছচিয়েল মিডিয়া মাৰ্কেটিং হ'ব লাগিছিলে, সেইটো এটা ভুল হৈ গ'ল। গতিকে এইটো আমি এতিয়া শুদ্ধ কৰিম, চাওক। এইটো শুদ্ধ কৰিবলৈ আমি প্ৰথম এডিট উইথ এলিমেণ্টত যাম। এলিমেণ্টৰ বুলি এটা প্লাগইন মই ইয়াত ইনষ্টল কৰি থৈছো। আপোনালোকে ৱেবছাইট যেতিয়া কৰিব, তেতিয়া সেইটো আহি পাই যাম। এতিয়া আমি এডিট কৰিম, সেইটো পেজ পালো। অথনিতকৈ অকণমান বেলেগ নিশ্চয় ধৰিব পাৰিছে, এইটো চাইডে এইবিলাক আছে, এলিমেণ্ট বিলাক আছে, হয়নে বাৰু? এতিয়া আমি ইয়ালৈ গৈ থাকিম, সেইটো চিলেক্ট কৰি ললো, দেখিছেনে? চিলেক্ট কৰি এতিয়া এইটো দেখিছেনে ইমেজটো, এইটো ইয়াতে আমি চুজ ইমেজ কৰি দিম। চুজ ইমেজত গৈ চাৰ্চ ইঞ্জিন মাৰ্কেটিং এইটো লিখিলো, ছচিয়েল মিডিয়া মাৰ্কেটিং আমি আচলতে লিখিব লাগিছিলে। ছচিয়েল মিডিয়া মাৰ্কেটিং যদি ইয়াত নাই, এইটো আছে, নাথাকিলে আমি বনাই আনিম, বুজি পাইছেনে? এইটো আছে, এটা পাইছো, তথাপিতো আৰু যাওঁ তললৈ। ছচিয়েল মিডিয়া এইটো পাইছো, এইটো পাইছো, এইটো চিলেক্ট কৰি দিছো, হৈ গ'ল ছচিয়েল মিডিয়া মাৰ্কেটিং, বুজি পাইছেনে? এতিয়া আমি এই আখৰখিনি চাৰ্চ ইঞ্জিন আছে নে, এইখিনি ছচিয়েল মিডিয়া লিখি দিব লাগিব। ইয়াতে চিলেক্ট কৰি এতিয়া আমি লিখি দিওঁ SOCIAL, ছচিয়েল মিডিয়া, MEDIA, ঠিক আছে। ছচিয়েল মিডিয়া মাৰ্কেটিং হৈ গ'ল, আহি গ'ল, দেখিছেনে? এতিয়া লাৰ্ণ ছচিয়েল মিডিয়া মাৰ্কেটিং লিখিব লাগে, হয়নে? এতিয়া আমি এই ছচিয়েল মিডিয়াটো কপি কৰি তাত পেষ্ট কৰি দিলে হ'ল, কোনো দিগদাৰ নাই, লিখি দিব নালাগে বাৰে বাৰে। সেইটো কৰিলো, চিলেক্ট কৰিলো, ৰাইট ক্লিক কৰিলো, কপি কৰিলো, ইয়াতে গ'লো, গৈ পেলাই চাৰ্চ ইঞ্জিনৰ জেগাত এইটো চিলেক্ট কৰি লৈ পেষ্ট কৰি দিলে হ'ল। ৰাইট ক্লিক কৰি ইয়াতে পেষ্ট কৰি দিলে আহি যাব। এইটো চাওক, ছচিয়েল মিডিয়া, লাৰ্ণ ছচিয়েল মিডিয়া স্পেচ এটা দিলে হৈ গ'ল। এইটো চাওক, ইয়াত আছিলে লাৰ্ণ চাৰ্চ ইঞ্জিন মাৰ্কেটিং, আমাৰ ইয়াত দিছো লাৰ্ণ ছচিয়েল মিডিয়া মাৰ্কেটিং। চৰি, ইয়াতে আছে দেখোন ছচিয়েল মিডিয়া মাৰ্কেটিং। এতিয়া আমি ইয়াত কি দিম, ডিজিটেল মাৰ্কেটিং স্কুল, ৱেবছাইট, ডাইৰেক্ট মাৰ্কেটিং। এতিয়া আমি চাৰ্ভিছত কি দিম, ডিজিটেল মাৰ্কেটিং এজেঞ্চি বুলি দিম, ঠিক আছে। সেইটো কাটি আকৌ আমি
পাতি দিছো ডিজিটেল মাৰ্কেটিং এজেঞ্চি বুলি দিওঁ টাইটেলটো, ঠিক আছে। AGENCY ইন আছামিজ। এতিয়া আমি ইয়াৰ ছবিটো সলাব লাগে হয়নে? এইটো আমি চুজ ইমেজ কৰিলো। ডিজিটেল মাৰ্কেটিং এজেঞ্চি বুলি যদি ইয়াত কিবা আছে দিম, নাথাকিলে আমি ইয়াতে কিবা এটা বনাই দিব লাগিব। এইটো এটা পাইছো, এটাকে দিওঁ, অপেন কৰো, হৈ গ'ল। ইয়াতে চাওক মোৰ ফটো এখনো আছে, ঠিক আছে, নাকাটো মই এনেকে থাকো। ইফ ইউ ৱান্ট টু আৰ্ণ ডিজিটেলি লাৰ্ণ ডিজিটেল মাৰ্কেটিং আৱাৰ চাৰ্ভিচ কি কি আছে দিছো, ঠিক আছে। এইখিনি মোৰ হৈ গ'ল, কৰিলো, সলালো হয়নে? এইখিনি আমি এতিয়া কি কৰিম গম পাইছেনে? পাব্লিছ কৰি দিব লাগিব। পাব্লিছ কৰি চেভ নকৰিলে আকৌ গুচি যাব, এতিয়া নাথাকে আৰু। হৈ গ'ল। এইটো চাওক এতিয়া সলনি হৈ গ'ল হয়নে বাৰু? এইখিনি আমি মোৰ ৱেবছাইটত কৰিলো, আৰু আপোনালোকে এইখিনি চাই লওক বা বহি টুকি লওক কেনেকে কেনেকে ৱেবছাইটটো বনাব, ঠিক আছে। আৰু পিছত মাৰি ল'ব আপোনালোকে, ইয়াতে একো নাই, digitalchunky.com বুলি মাৰিলে আহি যাব, ৱেবছাইটটো আহি যাব, ঠিক আছে। এতিয়া দেখাওঁ আপোনালোকক আমাৰ এবাউট আছ বা চাৰ্ভিচ এইবিলাক কি দিছো। এবাউট আছত ক্লিক কৰোঁ, এইবাৰ নাযায়, এইবাৰ এইটো এডিটহে কৰি আছো বুজি পাইছেনে? এডিটৰ পৰা নাযায়, ঠিক আছে। আমি মোৰ পেজলৈ গুচি যাম। এইখিনি আমি গুচি আহিলো মানে এই ডব্লিউটো ক্লিক কৰি আহিব দেই, এইটো দেখাই দিছো। এতিয়া চাওক ইয়াতে আমাৰ পেজ কি কি আছে ইয়াত ওলাই আছে, চাওক পেজত আছে যে এইখিনি কি আছে, ইমানলৈকে পেজ আছে মোৰ ইয়াত, বুজি পাইছেনে? এইখিনি মোৰ পেজবিলাক পোষ্ট মানে মোৰ কি কি ব্লগ লিখিছো সেইবিলাক পাব এই পোষ্টত, বুজি পালে? এই পোষ্টলৈ যাব, পেজৰ ওপৰত আছে এইটো পোষ্ট, বুজি পালে? আৰু ইয়াতে অল পোষ্টত ক্লিক কৰিলে কি কি টপিকৰ ওপৰত লিখি থোৱা আছে সেইবিলাক ওলাই যাব। দেখিছেনে? ফ্ৰিলেন্সিঙৰ ওপৰত লিখা আছে, ডিজিটেল মাৰ্কেটিং এণ্ড ট্ৰেডিচনেল মাৰ্কেটিঙৰ ওপৰত লিখা আছে। আকৌ ফ্ৰিলান্সিং ফৰ ওমেন বুলি লিখা আছে, ইউজ ডিজিটেল মাৰ্কেটিং ফৰ বিজনেছমেন, ৱৰ্ক ফ্ৰম হোম ফৰ ওমেন বাই ডিজিটেল মাৰ্কেটিং, ডাইৰেক্ট মাৰ্কেটিং, এনেকে কি কি মোৰ ব্লগ আছে এইবিলাক ইয়াতে পাব মানে, ঠিক আছে। ছচিয়েল মিডিয়া মাৰ্কেটিঙৰ ওপৰত লিখা আছে, চাৰ্চ ইঞ্জিন মাৰ্কেটিঙৰ ওপৰত লিখা আছে, ৱেবছাইট বিল্ডিঙৰ ওপৰত লিখা আছে, ৱে টু ক্ৰিয়েট মাল্টিপল চ'ৰ্চ অফ ইনকম, আয়ৰ বিভিন্ন পদ্ধতি সৃষ্টি কেনেকে কৰোঁ এইবিলাক লিখা আছে। ইংৰাজী অসমীয়া কথা নাই, সকলোতে লিখিব পাৰি, বুজি পাইছেনে? আৰু এটা আছে 9 চিক্ৰেট ৱেজ টু ক্ৰিয়েট মাল্টিপল চ'ৰ্চ অফ ইনকম। তাৰপিছত আছে কণ্টেন্ট ক্ৰিয়েচন, বিষয়বস্তু সৃষ্টি আমি কেনেকে কৰিব পাৰোঁ। ধৰি ললো এইটোকে আমি চাম, ভিউ কৰিলে হ'ল, ইয়াত ভিউ কৰিলো, এইটো ভিউ কৰি পেলাই আমি এতিয়া চাব পাৰো, চাওক ইয়াতে এইবিলাক এনেকে লিখি থোৱা আছে। এইখিনি কণ্টেন্ট ক্ৰিয়েচন আমি কেনেকে কৰিম, বিষয়বস্তু, বুজি পাইছেনে? লাৰ্ণ ডিজিটেল মাৰ্কেটিং, হাউ টু বিকম এ ফ্ৰিলেন্সাৰ, ফ্ৰিলেন্সিং কেনেকে হ'ম, সেইটো ইয়াৰ এইবিলাক হ'ল আমাৰ কণ্টেন্ট বিলাক, হোম, ব্লগ, কোৰ্চ, এবাউট আছ, চাৰ্ভিচ, কণ্টেন্ট। লক্ষ্য কৰিব প্ৰতিটো পেজতে আপুনি এইকেইটা পাব, এইকেইটা বস্তু। এইফালে মোৰ লগতো পাব, ইয়াতে এইখিনি টেক লাইন বুলি কয়, ক্ৰিয়েট মাল্টিপল চ'ৰ্চ অফ ইনকাম, বুজি পাইছেনে? এতিয়া কথাটো হ'ল কি, এইবিলাক প্ৰতিটো পেজতে আমি বনাও নেকি? নবনাও, এবাৰ বনালেই হ'ল। এইটো যোনটো আমি বনাম এইটোক কয় হেডাৰ, ওপৰত যে অলপ বেলেগ এটা কালাৰ আছে এইটো হেডাৰ বুলি কয়, আৰু তলত এইটো পেজটো একদম তলত যিটো আছে সেইটো ফুটাৰ। পোষ্ট কমেণ্ট কৰিবলৈকো জেগা থৈছো, আৰু তলত এইটো দিছে ভোগপুৰ, লখিমপুৰ, আছাম, পিন নম্বৰ, এইবিলাক ফুটাৰ। এই তলৰ এটা লক্ষ্য কৰিছে বাটন এটা আছে হোৱাটছএপৰ, ইয়াত যদি ক্লিক কৰে তেতিয়াহ'লে ডাইৰেক্ট মোৰ হোৱাটছএপত গৈ মেছেজ কৰিব পাৰিব, ঠিক আছে, কাষ্টমাৰে। বা এইবিলাক ফেচবুক, তাৰপিছত এইটো হ'ল টুইটাৰ, ইনষ্টাগ্ৰাম, তাৰপিছত এইটো ইউটিউব, লিংকডইন, এইকেইটাৰ লিংক ইয়াত দিয়া আছে। এইখিনি দেখালো। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম। এইটো হ'ল মোৰ এটা পেজ, ঠিক আছে। এতিয়া আপুনি যদি গুগলত গৈ চাৰ্চ কৰে যে লাৰ্ণ ডিজিটেল মাৰ্কেটিং ইন আছামিজ, তেতিয়া নিশ্চয় মোৰ ৱেবছাইটটো এটা নহয় এটা ৰেংকত 1 2 3 ভিতৰত কিবা এটাত পাবই, আৰু তাত ক্লিক কৰি মোৰ ৱেবছাইটত আপুনি যাব পাৰিব। আৰু যিটো বিচাৰে সেইটোৱে দিব, বুজি পাইছে নাই? আপুনি যিটো বিচাৰে সেইটো পেজেই আপোনাক দেখাব, প্ৰতিটো পেজ নেদেখায় কিন্তু তেনেকে কৰিলে, ঠিক আছে। প্ৰতিটো পেজ চাবলৈ আপুনি কি কৰিব লাগিব, প্ৰতিটো পেজ নহয়, হোম পেজটো চাবলৈ আপুনি digitalchunky.com মাৰিব লাগিব, ঠিক আছে। এইটো উদাহৰণ এইকাৰণে দিছো যে আপোনালোকৰ ৱেবছাইটো তেনেকেই পাব আপোনালোকে, বুজি পাইছেনে? আপোনালোকৰ ৱেবছাইটটো সেইকাৰণে এনেকে চিষ্টেমেটিকেলি বনাই কেনেকে ল'ব সেই বস্তুটো ৰিচাৰ্চ কৰিবৰ কাৰণে মই এইখিনি টিপছ দিছো আপোনালোকক। ইয়াৰ পৰা আমি এতিয়া ওলাই যাম এইটো পেজৰ পৰা, বুজি পালে নে? এই পেজটো আমি চাইছিলো, ধৰি ললো আয়ৰ বিভিন্ন পদ্ধতি সৃষ্টি বুলি এই পেজটো চাওঁ, তাতে আমি ভিউ কৰিলে হ'ল। ইয়াতে ইয়াতে ছুটিকে লিখা আছে আচলতে, ডিজিটেল পৰিৱেশতন্ত্ৰৰ বিষয়ে লিখিছো, আৰু আপোনাৰ কি লিখিছিলো, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে লিখিছো। সেইটো পেজ লিখিব লাগিব, ঠিক আছে। সেইটো মই কাটি দিছো, ইয়াৰ পৰা ওলাই গৈছো, আৰু এটা পেজ আপোনালোকক দেখাওঁ। ধৰি ললো ডিজিটেল মাৰ্কেটিং ভাৰ্চেছ ট্ৰেডিচনেল মাৰ্কেটিং, ইয়াত কি লিখি থৈছো চাওঁ আমি এইটো পেজটো এডিট কৰিলেহে পাম। যদি লিখিছো আছে পাহৰি গৈছো মই আচলতে, লিখি থোৱা আছে ডিজিটেল লিখি থৈছো চাওক, মই লিখা নাই আচলতে, সেইবিলাক ষ্টুডেণ্টক শিকাওঁতে এইবিলাক হৈছে। ইয়াৰ পৰা এতিয়া আমি ওলাই গলো, সেইটো পেজ দেখিলে ইমান টান কাম নহয়, বুজি পালে নে? এইবিলাক একেবাৰে উজু, এইবিলাক একদম ইজিলি বনাব পাৰি। ইউজ ডিজিটেল মাৰ্কেটিং ফৰ বিজনেছমেন,
আকৌ ৱৰ্ক ফ্ৰম হোম ফৰ উমেন বাই ডিজিটেল মাৰ্কেটিং, এই পেজটো চাওঁ এবাৰ। এই পেজত কি লিখিছো, গৃহিণী হিচাপে ডিজিটেল মাৰ্কেটিং কেনেকৈ কৰিব, ঘৰৰ পৰা গৃহিণী হিচাপে এটা সম্পত্তিশালী ডিজিটেল বিপণন ব্যৱসায় গঢ়ি তোলাৰ সময় সমাগত বুলি লিখিছো। বেছি দীঘল কৰা নাই, আচলতে এইবিলাক কৰিব লাগিব, সময় মোৰ নিমিলে কৰিবলৈ। ঠিক আছে, ইয়াৰ পৰা আকৌ এই পেজটোৰ পৰা আমি ওলাই যাওঁ, মই জাষ্ট দেখালো দেই। আপোনালোকে চিন্তা কৰি লিখি লিখি যাব বহিত, কেনেকে কি কি বস্তু আপোনালোকে কি কি কণ্টেণ্ট দিব আপোনালোকৰ ৱেবছাইটত। ঠিক আছে, এতিয়া চাওক, এই বস্তুটো যদি কোনোবাই গৃহিণীসকলে কেনেকৈ ইনকাম কৰিব, এই কথাটো যদি মাৰিলে হেৰিয়াত, এইটো কি কয় আমাৰ গুগলত যদি মাৰে বা ইউটিউবত মাৰে, ইউটিউবত মাৰিলে নিদিয়ে, গুগলত মাৰিব লাগিব, গুগলত মাৰিলে নিশ্চয় মোৰ এই লিখাখিনি দেখাব। ঠিক আছে, সেইখিনি হ'ল আমাৰ ব্লগৰ কথা ক'লো মই, পোষ্ট মানে ব্লগ বিলাক আমি ইয়াত কৰিম। ঠিক আছে, এতিয়া পি পি আৰু আৰু এটা হ'ল প্লাগিন পি, এই তিনিটা পি বিষয়ে মই আজি কওঁ মাত্ৰ। ঠিক আছে, আমি যেতিয়া ৱেবছাইটটো বনাবলৈ যাম, আমি এই তিনিটা পি আগতে যি য'ত আছে চব আমি ক্লিয়াৰ কৰি ল'ব লাগিব, ক্লিয়াৰ কৰি লৈ আমি নিজৰ মতে আমি সজাই ল'ব লাগিব। ঠিক আছে, 3 নম্বৰ পিটো হ'ল প্লাগিন। মোৰ ইয়াত কিছুমান প্লাগিন আছে, চাওক, ক্লিক টু চাৰ্ট, এলিমেণ্টৰ, প্ৰিটি লিংক, হয়নে, এইবোৰ আপোনালোকৰ কাৰণে নতুন শব্দ, চাইট কিট বাই গুগল, ট্ৰেকিং কোড মেনেজাৰ, আপ দ্য ফ্লাছ, এইবিলাকত এইকেইটা আছে মোৰ ইয়াত প্লাগিন, এইবিলাক মই ইনষ্টল কৰি থৈছো। প্ৰত্যেকৰে বেলেগ বেলেগ আৰু ৰেংকমেট আছে, বেলেগ বেলেগ কাম আছে, প্ৰত্যেকৰে বেলেগ বেলেগ। এলিমেণ্টৰটো হ'ল পেজ সজোৱা, এইটো এলিমেণ্টৰ। ঠিক আছে, আৰু ক্লিক টু চাৰ্ট হ'ল এই যে হোৱাটছএপৰ যে এটা বাটন আছে মোৰ ৱেবছাইটৰ তলত, সেইটো এই ক্লিক টু চাৰ্টটো ডাউনলোড কৰি সেইটো আমি আনিব পাৰোঁ। ঠিক আছে, প্ৰিটি লিংক মানে আপোনাৰ ৱেবছাইটটো বনালে নহয়, ৱেবছাইটটো বনাই লৈ আপুনি লিংক কিছুমান নিজে বনাই ল'ব পাৰে। আপুনি ধৰি লওক ইউটিউবৰ লিংক দিব, আপোনাৰ ৱেবছাইটটোৰ লগত কানেক্ট কৰি কেনেকৈ আপুনি এটা লিংক বনাব ইজিলি, মানে সেইখিনি আমাক প্ৰিটি লিংকে বনাবলৈ সুবিধা দিয়ে। ঠিক আছে, এই তিনিটা পি বিষয়ে মই ক'লো। আমি সোমবাৰে এই তিনিটা পি কেনেকে আমি চাফ চাফাই কৰি আমি ছেটিং কৰিম সেইটো আপোনালোকক প্ৰথম শিকাই লম। ঠিক আছে, তিনিটা পি মনত ৰাখি লওক। আৰু আমি তাৰ উপৰিও আমাৰ এটা ঢাচা বা আমাৰ এটা, আমি যিকোনো এটা ধৰি লওক বিল্ডিংটো বনাবলৈ যাওঁতে প্ৰথম এটা আমি ঢাচা বনাই ল'ব লাগিব নাই, আমি ৱেবছাইটটো বনাবলৈ লওঁতে আমি তেনেকে ঢাচা এটা আমি আনি ল'ব লাগিব। ঠিক আছে, থিম মানে বুজি পালে নে, থিম, এইটো এপিৰিয়েঞ্চত আছে, আমি এটা থিম লাগিব আমাক, কোনটো থিমৰ ওপৰত নিৰ্ভৰ কৰি আমি কিবা এটা কৰিম, কাম এটা কৰিম। ধৰি লওক আমি কিবা এটা প্ৰজেক্ট আমি বনাবলৈ বিচাৰিছো, সেই প্ৰজেক্টটো বনোৱাৰ আগত আমি তাৰ থিমটো আমি আগেই মানে থিৰাং কৰি লওঁ নে নাই, ইয়াৰ ওপৰত কৰিম আমি প্ৰজেক্টটো, ঠিক তেনেদৰে আমি থিম এটা আমি আনি ল'ব লাগিব। এক্সট্ৰা বুলি আমি এটা থিম ইনষ্টল কৰি প্ৰথম লৈ আমি ৱেবছাইটবিলাক বনাবলৈ আৰম্ভ কৰিম। ঠিক আছে, এইকেইটা বস্তু সোমবাৰে আমি এইকেইটা ক্লাছ কৰিম, আজি কৈ থলো। আজি সময় হ'ল, সময়কণ পাৰি হৈ গ'লগে, কওঁতে কওঁতে দেৰি হৈ যায় আচলতে। ঠিক আছে, আপোনালোকলৈ পুনৰবাৰ বহুত বহুত ধন্যবাদ যাচিছো। আমি মোৰ ৱেবছাইটটো ইমানতে মই এইটো কাটি দিছো। ঠিক আছে, আমি ক'ত কৰিম জানেনে ৱেবছাইটৰ কামকেইটা, আমি কৰিম জেবা, মই এটা ৱেবছাইট বনাবলৈ ষ্টাৰ্ট দিছিলো, এগৰাকী আমাৰ ষ্টুডেণ্ট বাইদেউ, জেবা জেবিন, এইটো জেবা জেবাছ হিৰ ডট ইন বুলি আমি এটা ৱেবছাইট বনাবলৈ আৰম্ভ কৰিছো, এইটোত মই কৰি দেখাম আপোনালোকক। ঠিক আছে, এইটোতে কৰি দেখাই দিম, সোমবাৰ দিনা আপোনালোকে ৰেডি হৈ থাকিব, আপোনালোকৰ যাতে মোৰ সেই কৰি পেলাই মই ৰেকৰ্ডিং আপোনালোকক দি দিম, তালৈ চাই চাই আপোনালোকে যাতে আপোনালোকৰ ৱেবছাইটৰ কামবিলাক আৰম্ভ কৰি থাকে। ঠিক আছে, সেইখিনি কৰোঁ আৰু কৰি দিছোঁ। তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।